আজি আমি কারেক্ট টেন্সর মাল্টিপল চয়েস আমি কিছুমান কোয়েশ্চন কৰিম চাবা which verb is not in the past tense তামানে ইয়াত চাৰিটা অপচন দিয়া আছে কোনটো past tense ত নাই আমাক হেতু দিছে এতে he walked এটো স walked এটো ইডি আছে past form ত আছে এটো he went go went gone went past form ত আছে ঠিক আছে he works ওদিকে worker past form to হৈ গৈ work ঠিক আছে ইয়াত কি আছে অকল words আছে s আছে নহয় জানো মানে প্রেজেন্ট ফর্মত আছে এটো হে past ফর্মত নাই বুলি আমি দেখা পাই আছো ঠিক আছে দুই নম্বৰত কৈছে সোৱা দুই নম্বৰ মন কৰিবা which verb is not in the present tense এত কোনটো প্রেজেন্ট টেন্সত নাই বুলি কৈছে সোৱা she listened বুলি কলে listened ইডি আহি গল নহয় জানো গতিকে ইডি আহিছে মানে কি হত আছে এটো past ফর্মত আছে তাৰ মানে এইটোৱে প্রেজেন্ট ফর্মত নাই বাকি সোৱা talk talk to the present ফর্মত আছে wait এটো প্রেজেন্ট ফর্মত আছে watch এটো প্রেজেন্ট ফর্মত আছে তাৰ মানে নাই প্রেজেন্ট টেন্সত নাই বাকি কিটা প্রেজেন্টত আছে ই প্রেজেন্ট টেন্সত নাই এবাৰ কোটো সব 3 নম্বৰটো কি কৈছে which verb is not in the future tense মানে কোনটো future tenseত নাই তাৰ মানে he will go future tense বুলি কলে সাবজেক্টৰ পিছত shall বা will থাকিবই লাগিব আৰু মেইন ভাৰ্বৰ কি আহিব প্ৰেজেন্ট টু ফিউচাৰ ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত হয় দেই ইয়াত will আছে গতিকে ফিউচাৰত আছে ইয়াত will আছে ফিউচাৰত আছে ইয়াত will আছে ফিউচাৰত আছে গতিকে he lives এটো ফিউচাৰত নাই চাৰি নম্বৰ সোৱা she has been dash to music all day she has been dash has been আছে নহয় has been কোন টেন্সত ব্যৱহাৰ হয় টেন্সৰ ক্ষেত্ৰত আহে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত সাবজেক্টৰ পিছত have been বা has been থাকি মেইন ভাৰ্বৰ লগত কি হয় ing হয় গতিকে আমি তাৰ ফৰ্মেশনটো মনত পেলাম তাৰমানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত সাবজেক্টৰ পিছত have been বা has been থাকি মেইন ভাৰ্বৰ লগত ing তাৰমানে মেইন ভাৰ্বৰ ing হ'ব লাগিব ক'ত আছে ing এই নম্বৰতে আছে সো লিসেনিং হয়নে নহয় তাৰমানে ইয়াত কোনটো শুদ্ধটো হ'ব listening to শুদ্ধ হ'ব she has been listening to music all day পাঁচ নম্বৰটো চাবা when was the last time you dash a new shirt বাক্যটোৰ মন কৰিবা when was it was কৈছে মানে past গুছি গল when was the last time মানে লাস্ট সময়টো কেতিয়া আছিল you dash a new shirt মানে ইয়াত বাই দিয়া আছে মানে কিনাৰ কথা কৈছে তুমি এখন নতুন শার্ট কিনা লাস্ট সময়টো কেতিয়া আছিল মানে কিহত গুছি গল পাষ্টত গুছি গল তুমি when was the last time লাস্ট সময়টো কেতিয়া আছিল তুমি এখন শার্ট কিনিছিলা নহয় জানো পাষ্টত যাবগৈ তাৰ মানে পাষ্ট ইনডিফিনিট টেন্সটো আমি চাব লাগিব তাৰ মানে এটো সব প্ৰেজেন্টত আছে এটো হ'ব নোৱাৰে এটো বাইং এটো নহয় এটো বাই এটো প্ৰেজেন্টত আছে বট এটো পাষ্টত আছে ইয়াত যেটো পাষ্ট বাক্যটো পাষ্টত যাব গতিকে আমি পাষ্ট ফর্মটো সিলেক্ট কৰিব লাগিব ঠিক আছে do you still dash tennis on Sunday do you still মন কৰিবা এটা বাক্যটো প্ৰশ্ন কৰিছে মানে ইন্টাৰোগেটিভ সেন্টেন্স আছে আৰু আমি শিকিছিলো টেন্স কৰোতে আমি শিকিছিলো যেতিয়া ইন্টাৰোগেটিভ সেন্টেন্স আমি কৰো প্রেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত আমি do বা does সহায় লওঁ মনত কৰিবা আৰু পাষ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত আমি কাৰ সহায় লওঁ did সহায় লওঁ যেহেতু ইয়াত do সহায় লয় বাক্যটো প্ৰশ্নবোধক বনাইছে নহয় জানো ইন্টাৰোগেটিভ কৰিছে যদি do হেল্প লৈছে তেনেহলে বাক্যটো নিশ্চয় প্রেজেন্ট ইনডিফিনিট টেন্স হ'ব ঠিক আছে আমি টেন্সটো আগত সিলেক্ট কৰিব লাগিব কোন টেন্সত লিখিম প্রেজেন্ট ইনডিফিনিট টেন্স আৰু প্রেজেন্ট ইনডিফিনিট টেন্স হলে
সাবজেক্টৰ পিছত মেইন ভাৰ্বৰ কি হয় প্ৰেজেন্ট ডু আৰু যদি ইন্টাৰগেটিভ কৰিব লগা হয় তেনেহলে আমি কাৰ সহায় লৈছো ডু ডু বা ডিড বা ডাজৰ সহায় লোৱাৰ পিছত মেইন ভাৰ্বৰ সদায় কি আহিব প্ৰেজেন্ট ডুটোহে আহিব গতিকে মেইন ভাৰ্বৰ প্ৰেজেন্ট ডু কোড আছে এটো প্ৰেজেন্ট ডু ঠিক আছে আমি কোনটো লম থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে প্লেস আহিলে হেতেন ইয়াত কি আছে ইউ সেকেন্ড পারসন আৰু এটা কথা কৈ দিও ইয়াত যদি হি বা সি থাকিলেও হয় তথাপি আমি প্লেস নিলিখিলো হয় ঠিক আছে কাৰণ ডু বা ডাজ প্ৰশ্ন কৰি আছো প্ৰশ্ন কৰিলে আমি ডু বা ডাজৰ সহায় লম যেতিয়া ডু বা ডাজৰ সহায় লবা তেতিয়া মেইন ভাৰ্বৰ কেৱল প্ৰেজেন্ট ফৰ্মটো লিখিব লাগিব ঠিক আছে অনলি প্লে আহি যাব ইয়াত দিলো পাস্ট ফৰ্ম প্লেড আৰু এটা আইএনজি আছে এটা নহব এই দুটাৰ পৰা প্লেটো আহিব প্লেসো নহয় দেই ইন্টাৰগেটিভ বা নেগেটিভ কৰিলে আমি ডু বা ডাজৰ সহায় লম আৰু ডু বা ডাজৰ সহায় লোৱাৰ পিছত কোনো ধৰণৰ এস ইএস এইবিলাক সংযোগ নহয় বা পাস্ট ফৰ্ম নহয় অনলি প্ৰেজেন্ট ফৰ্ম হয় মনত ৰাখিব এই বাক্যটো মন কৰিবা পাল ডেছ ইন এ বেংক ইয়াত কি আছে মেইন ভাৰ্বটো ওয়ার্ক আছে নহয় জানো মানে পালে বেংকত কাম কৰে এটো অৰ্থ প্ৰকাশ কৰিছে তে ইয়াত কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব নাই হয়নে নহয় গতিকে ওয়ার্কিং নাহে ওয়ার্কিং মেইন ভাৰ্বৰ লগত আইএনজি কেতিয়া আহিব যদি প্ৰেজেন্ট কন্টিনিউয়াস হয় বা পাস্ট কন্টিনিউয়াস হয় বা প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয় ঠিক আছে তে প্ৰেজেন্ট কন্টিনিউয়াস বুলি ক'লে এম বা ইজ বা আহিব লাগিছিল প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হলে হ্যাভ বিন হ্যাজ বিন আহিব লাগিব নহয় জানো পাস্ট কন্টিনিউয়াস হলে ওয়াজ আহিব লাগিব তেতিয়াহে মেইন ভাৰ্বত আইএনজি হয় গতিকে কি হ'ব নোৱাৰে ওয়ার্ক এটো প্রেজেন্ট ফর্ম ইয়াত যেহেতু কোনো অক্সিলারি ভার্ব নাই তে বাক্যটো হয় প্রেজেন্ট ইনডিফিনিট নহলে পাস্ট ইনডিফিনিট যাব তে পাল কি হ'ব ওয়ার্কটো হ'ব লাগে মানে প্রেজেন্টত আছে নহয় জানো কিন্তু পাল হল থার্ড পারসন সিঙ্গুলার নাম্বার আৰু যদি থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া আমি কি কৰিব লাগে মেইন ভাৰ্বৰ লগত এস বা ইএস আমি যোগ কৰিব লাগে যেহেতু ইয়াৰ লগত এস বা ইএস যোগ নাই গতিকে ইউ হ'ব নোৱাৰে works এটো শুদ্ধ হ'ব কাৰণ পাল works in a bank পালে কি কৰে বেংক এখনত কাম কৰে এটো শুদ্ধ হ'ব আৰু এটা মন কৰিবা এটো কিয় নহয় have work কিয় নহয় have টু কোন টেন্সত ব্যৱহাৰ হয় প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ হয় আৰু প্ৰেজেন্ট পারফেক্ট টেন্সৰ ফৰ্মেশন কি আছে যে সাবজেক্টৰ পিছত have বা has থাকি মেইন ভাৰ্বত পাস্ট পার্টিসিপল কি কোনো টেন্সৰ ফৰ্মেশন হোৱাই নাই থাকি মেইন ভাৰ্ব পাস্ট পার্টিসিপল হ'বই লাগিব গতিকে have থাকি ইয়াত মেইন ভাৰ্ব প্ৰেজেন্ট ফৰ্ম হৈছে গতিকে ইউ হ'ব নোৱাৰে গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব works which word goes in the gap এই গ্যাপটো কোনটো ওয়ার্ড হ'ব dash you come again tomorrow ঠিক আছে কি আছে ইয়াত tomorrow কোন টেন্সত ব্যৱহাৰ হয় ফিউচাৰ হয়নে নহয় তে ফিউচাৰ টেন্স বুজাবলৈ অক্সিলাৰি ভাৰ্ব তাৰ মানে কথাটো মন কৰিবা বাক্যটো ইন্টাৰগেটিভ হৈ আছে নহয় জানো ইয়াত সাবজেক্টৰ আগত যদি অক্সিলাৰি ভাৰ্ব বহুৱাব লগা হয় তাৰ মানে ইন্টাৰগেটিভ আৰু ইন্টাৰগেটিভ হ'বলৈ আমি ডিড ডু উইল তিনটা আমি তিনটা ইন্টাৰগেটিভ কৰে কিন্তু আমি টেন্সটো চাব লাগিব কি আছে টুমৰো আছে টুমৰো হলে ফিউচাৰত যায় আৰু ফিউচাৰত হলে আমি কোনটো লিখিব লাগিব ডিড নিলিখো ডু নিলিখো কোনটো লিখিম উইল লিখিব লাগিব will you come again tomorrow আৰু হেতু অপচন ইয়াতো আমি কি কৰিব লাগে চোৱা বাক্যটো ইয়াতো ইন্টাৰগেটিভ হৈ আছে ঠিক আছে তে ইন্টাৰগেটিভ হৈ আছে মানে ইয়াত কি দিব লাগিব অক্সিলাৰি ভাৰ্ব দিব লাগিব আৰু অক্সিলাৰি ভাৰ্বটো আমি টেন্স অনুযায়ী দিব লাগিব কোন টেন্সত আছে আমি আগতে গম পাব লাগিব লাস্ট নাইট মানে যোৱা ৰাতি যদি লাস্ট নাইট হৈ গল যোৱা ৰাতি তাৰ মানে পাস্টত হৈ গল মানে পাস্ট ইনডিফিনিট টেন্স আৰু পাস্ট ইনডিফিনিট টেন্সত যদি আমি অক্সিলাৰি ভাৰ্ব ইউজ কৰো ইন্টাৰগেটিভ বা নেগেটিভ কৰিবলৈ কাক ইউজ কৰিব লাগে ডিড ইউজ কৰিব লাগে মনত আছে নাই প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত আমি ডু বা ডাজৰ সহায় ল'ব লাগে আৰু পাস্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত ডিডৰ সহায় ল'ব লাগে আৰু ফিউচাৰ হলেহে আমি উইলৰ সহায় ল'ব লাগে শ্যাল বা উইল গতিকে কোনটো হ'ব ইয়াত ডিড এই বাক্যটো চাবা which word goes in the gap dash you eat meat every day ঠিক আছে ইয়াত কি আছে every day অভ্যাগত হয় জানো অভ্যাগত প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয় আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ইন্টাৰগেটিভ কৰিবলৈ আমি ডু বা ডাজৰ হেল্প লওঁ ঠিক আছে
ইয়াত আমি কোনটো ল'ব লাগিব ইয়াত ডিড আমি নলওঁ কাৰণ পাষ্টত হলে আমি ডিড ল'ব লাগে আৰু উইল হয় ফিউচাৰত গতিকে কোনটো আহিব ইয়াত ডু 11 নম্বৰটো চাবা এইটো যোৱাবাৰ জেনেৰেল টেটত 2019 আহিছিলে we dash go out early in the morning tomorrow ইয়াত কি আহিব tomorrow ঠিক আছে tomorrow বুলি ক'লে ক'ত আহিব ফিউচাৰত আহিব তাত আটাইকেইটাই ফিউচাৰতে কৈ আছে কিন্তু শুদ্ধ কোনটো সেইটো বিচাৰিব লাগিব মনত ৰাখিবা শৰ্ট ফৰ্মত আছে নহয় জানো ইয়াত তোমালোকে ভাবিবা যে ফিউচাৰ ডেফিনেটটো কি হয় উইল হয় নহয় জানো শ্যাল বা উইল হয় উইল লগত শ্যাল হ'ব পাৰে উইল হ'ব পাৰে বাৰু জলদি বুজালে উইল হয় তে উইল আৰু বাক্যটো যেটো সবতে নেগেটিভ কৈ আছে তো উইল নট বহুতে এটো মানে সিলেকশন কৰি দিব বহুতে তো উইল আৰু এটো কি নট বুজাই আছে নহয় জানো কিন্তু মনত ৰাখিবা উইল নটৰ শর্ট ফর্ম হয় গৈ যেটো উইল নট আমি লিখো will not তার শর্ট ফর্ম হয় গৈ WON, T ঠিক আছে গতিকে will not to won't হে হয় গতিকে এটো হে শুদ্ধ উত্তৰ হ'ব won't ইয়াতো লিখিছে তেনেকে কিন্তু কমা won't কিন্তু কমা নিদিলে এপostrophe নিদিলে ইয়াতো নাই গতিকে শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো will not to শর্ট ফর্ম won't দেন when I entered the room when আছে আৰু past form আছে নহয় জানো যেতিয়া মই কোঠাটোত প্ৰৱেশ কৰিছিলো পাষ্টত গ'লো দেই she dash a book তাৰমানে কি হ'ব অৰ্থাৎ আমি মিলাব লাগিব যে মই নিয়ম তোমাক শিকাই দিছিলো when থাকি যেতিয়া এটা past indefinite হয় আনটো past continuousত যায় যদি চলি আছিল বুজায় ইয়াত নিশ্চয় এইটো চলি আছিল বুজাব when I entered the room যেতিয়া মই কোঠাটোত প্ৰৱেশ কৰিছিলো she was reading a book তাই এখন কিতাপ পঢ়ি আছিল এতিয়া চাইলো past continuous বুলি আমি গম পালো আৰু past continuous হ'বলৈ হলে সাবজেক্টৰ পিছত কি আহিব was বা were আৰু মেইন ভাৰ্বৰ লগত ing she লগত কোনটো আহিব was আৰু মেইন ভাৰ্বৰ লগত কি আছে ing আছে গতিকে ডি নম্বৰটো শুদ্ধ উত্তৰ এটো যোৱা বছৰ 2000 টেট পৰীক্ষা যেটো দিছিলে প্ৰশ্নটো